ধুনীয়াকৈ আজি এই কেকটো মই বনাইছোঁ হাফ কেজিৰ হয় আৰু এই কেকটো 6 ইঞ্চত বনাইছোঁ আপোনালোকে শেষলৈকে চাই যাব আৰু ইয়াতে কৰিছোঁ আমি 3টা লেয়াৰ আৰু এয়া হৈছে আমাৰ চুগাৰ চিৰাপ যিহেতু আমাক ভেনিলা কেক বনাব দিছিলে আৰু ইফালে আছে আমাৰ ক্ৰীম আৰু ক্ৰীম লৈছোঁ আমি 1 কাপ আৰু প্ৰিমিক্স আমি 1 কাপে লৈছোঁ আমি এই কেকটো বনাইছোঁ গেছত যিহেতু লাইন নাছিলে সেইকাৰণে মই গেছতে বনাব লগা হ'ল ইফালে আমি প্ৰথম লেয়াৰটো ধুনীয়াকৈ চুগাৰ চিৰাপ দিলোঁ আৰু ইফালে আমি ক্ৰীম দিছোঁ আৰু ক্ৰীমেদি ধুনীয়াকৈ পেলাই নাইফখন আমি সমান কৰি লৈছোঁ আৰু ছেকেণ্ড লেয়াৰটো দি দিছোঁ ধুনীয়াকৈ কেকৰ ভিডিঅ'বিলাক ৰেগুলাৰ দিব পৰা নাই আপোনালোকে বেয়া চেয়া নাপাব আৰু ইয়াতে আমি চুগাৰ চিৰাপ দি দিছোঁ 3টা লেয়াৰতে ধুনীয়াকৈ আৰু ছাইডটো আপোনালোকে ক্ৰম কোট কৰি দিব ধুনীয়াকৈ তেতিয়াহ'লে মানে ফিনিচিংটো ধুনীয়াকৈ আহে আৰু কেকৰ ক্লাছৰ কাৰণে বহুতে কমেণ্ট কৰি আছে গাইছ আৰু যিহেতু মোৰ ঘৰৰ অসুবিধাৰ কাৰণে মই ক্লাছটো ৰ'ব পৰা নাই আপোনালোকে বেয়া চেয়া নাপাব মই যেতিয়া ক্লাছ কৰোঁ আপোনালোকক জনাই দিম তেতিয়া আপোনালোকে ক্লাছ কৰিব পাৰিব এতিয়া আমি এই কেকটো বনাই আছোঁ পিংক কালাৰেৰে মানে ধুনীয়াকৈ আমি ফিনিচিংটো কৰি ল'লোঁ আৰু এয়া হৈছে আমাৰ পেলেট নাইফখন আৰু ওপৰত আমি ধুনীয়াকৈ এটা ডিজাইন দি দিছোঁ তো আপোনালোকে এই ডিজাইনটো দিব পাৰিব যদি ভাল লাগে আৰু এতিয়া আমি তলত ধুনীয়াকৈ অলপমান হোৱাইট কালাৰ ক্ৰীম দি লৈছোঁ আৰু তেতিয়া পেলেট নাইফখন আৰু ওপৰত দি মানে উঠাই দিছোঁ যাতে এটা ডেক'ৰেশ্যন হৈ যায় মানে ডিজাইন এটা হৈ যায় তো এই আমাৰ দিয়া হৈছে আৰু এয়া আমি ৰ'জৰ কাৰণে লৈছোঁ R11 নজল আৰু R11 নজলটোৰ আমি ধুনীয়াকৈ দুটামান ৰ'জ বনাই আছোঁ দেখা পাইছোঁ আৰু ৰ'জ বনোৱা ভিডিঅ' মই আপোনালোকক আগতে দিছোঁ বাৰু তো আপোনালোকে বহুতখিনি মৰম দিছে আৰু আমি হালধীয়া কালাৰৰ ধুনীয়াকৈ দুটামান ৰ'জো বনাইছোঁ আৰু পিংক কালাৰো আমি ৰ'জ বনাইছোঁ এয়া আমি কেনেকৈ দিছোঁ দেখা পাইছে আৰু তেওঁলোকে কোনো ধৰণৰ ডিজাইন দিয়া নাই মই মানে নিজে এটা ডিজাইন দি দিছোঁ এনেকৈ দুইটা দেখোন ভাল লাগিছে আৰু আপোনালোকৰ ভাল লাগিছে নে কমেণ্ট কৰিব তো এইফালে আমি গ্ৰীণ কালাৰৰ পাতো দি দিছোঁ ইফালে আমি নামো লিখি দিছোঁ ধুনীয়াকৈ আৰু এইফালে স্প্ৰে কালাৰ দি দিছোঁ গল্ডেন স্প্ৰে কালাৰ তেতিয়াহ'লে মানে অলপমান ভাল দেখা হ'ব আৰু তলত যিহেতু আমি বৰ্ডাৰ দিয়া নাই বৰ্ডাৰটো দি লওঁ আৰু সৰু ষ্টাৰ নজলটোৱে দি দিছোঁ আৰু এই নজলটো কোনো ধৰণৰ নাম চাম নাই আৰু এয়া হৈছে আমাৰ ফাইনেল লুকটো নাম আছিল মনিষা আৰু ভাল লাগিছে নে আপোনালোকে ডিজাইনটো কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু এতিয়া আমি বক্সত মানে পেকিং কৰিছোঁ আৰু মই বক্সত পেকিং কৰা ভিডিঅ' আপোনালোকক আগতে দিছোঁৱে আৰু এই বক্সত পেকিং কৰোঁতে আৰু মই এটা বেলেগ বস্তু দিছোঁ সেইটো মই আগতে ভিডিঅ'ত দেখাইছোঁ তথাপিতো আপোনালোকক দেখাই দিব আৰু অলপমান আৰু এয়া আমি টেপ চেপ লগাই দিছোঁ আৰু এয়া হৈছে আমাৰ কাঠৰ নাইফখন আৰু এডাল মম দি দিছোঁ ধুনীয়াকৈ আৰু এয়া আমি টেপ লগাই দিছোঁ আৰু এয়া আমি ষ্টিকাৰ লৈছোঁ ষ্টিকাৰটো আপোনালোকেতো জানেই আপোনালোকক মই আগৰ ভিডিঅ' দেখি আহিছোঁ আৰু আপোনালোকে যদি এই ষ্টিকাৰটো অনলাইন কৰিব বিচাৰে মই তলত ডিছক্ৰিপশ্যনত লিংকটো দি দিম ইনষ্টাগ্ৰামৰ হয় সেইটো তো আপোনালোকে তাতে চাৰ্চ কৰিব আৰু ল'ব পাৰিব তো আমাৰ ভিডিঅ'টো এইখিনি আছে কেনেকুৱা পালে কমেণ্ট কৰিব যদি ভাল লাগে ছাবস্ক্ৰাইব কৰিব তো ৰেডি